জানে যে যোৱা কালি অসমলৈ মেহমুদ মাদানী আহিছিলে আৰু কালি অসমত প্ৰৱেশৰ পিছত প্ৰায় 12-14 ঘণ্টা হোৱাৰ পাছতো এই বিষয়টো বা মাদানীৰ আগমন অসমৰ ৰাইজে গম পোৱা নাছিল আৰু অসমৰ অতি শক্তিশালী মুখ্যমন্ত্ৰীও গম পোৱা নাছিলে নিশা 9:30 বজালৈ। আৰু আমি আগৰ পৰাই মেহমুদ মাদানী বা ছৈয়দা হামিদ এইসকলৰ সাম্প্ৰদায়িক এজেণ্ডাৰ কথা কৈ আহিছিলোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক বিগত সময়ছোৱাত ব্যৱহাৰ কৰি সাম্প্ৰদায়িকতাৰ বিষয়বস্তু অসমত সিঁচিছিল। কিন্তু যোৱা লোকসভাৰ পিছৰ পৰা বদৰুদ্দিন আজমল কামত নিদিয়া হৈছে। বদৰুদ্দিন আজমলক অসমৰ ৰাইজে বিজেপিৰ এজেণ্ট, বিজেপিৰ বি টিম বুলি গম পোৱাৰ পাছত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে বাহিৰৰ পৰা সাম্প্ৰদায়িকতাৰ এজেণ্টক আমদানি কৰিছে। আমি কৈছোঁ, আমাৰ দলে কৈছোঁ, এই সাম্প্ৰদায়িকতাৰ এজেণ্টসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে আউটচোৰ্চিং কৰাত লাগি গৈছে। যোৱাকালি মেহমুদ মাদানী অসমত প্ৰৱেশ কৰিছে কোনফালে আপোনালোকে জানে, যে শ্ৰীৰামপুৰৰ গেটেৰে। এনেই গোৱালপাৰালৈ যাবলৈ হ'লে গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ পৰা